Hello students, আজি লৈ আহিছো SS second year MIL অসমীয়াৰ তোমালোকৰ যি গুড এক আছে নিৰ্বাচিত গদ্য যিমান গিটা গদ্য আছে গুটে গিটাৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চন আনসাৰ কি পঢ়িব লাগিব গুটে কিতাপটো তোমালোকৰ কি ইম্পৰ্টেন্ট গুটেখিনি চিন দি দেখুৱাই দিম এই ভিডিওটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা এক্সামত কোন কিটা কোৱেশ্চন বাৰে বাৰে ৰিপিট হৈ থাকে কি ভিতৰুৱা কোৱেশ্চন পঢ়িব লাগিব গুটেবোৰ আলোচনা কৰিম আৰু তোমালোকৰ সাহিত্য সৌৰভ কিতাপটোত চিন দি যাম আৰু তোমালোকেও তোমালোকৰ সাহিত্য সৌৰভ কিতাপটো উলাই লবা যাতে তোমালোকে গুটেবোৰ চিন দি যাব পাৰা যদি এটালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আমি পোন প্ৰথমে চাই লো যে তোমালোকৰ সিলেবাসটো প্ৰথমতে তোমালোকে চোৱা ইউনিট 1 আছে প্ৰোজ সেকশনৰ পৰা তোমালোকে সকলোৱে গম পোৱা 35 মাৰ্ক আহিব 35 নম্বৰ আহিব আৰু ইউনিট 1 প্ৰোজ সেকশন মানে গদ্য অংশ গদ্য তোমালোকে 8টা পঢ়িব লাগিব গুটে 8টা তোমালোকে চাব পাৰা আজি আমি এই গদ্য যিমানবোৰ আছে প্ৰতিটো গদ্যৰ কি কোৱেশ্চন পঢ়িব লাগিব কি পঢ়িব লাগিব গুটেখিনি আলোচনা কৰিম তো প্ৰথম গদ্যটো হৈছে মোৰ মাতৃমুখ দৰ্শন তোমালোকে সকলোৱে দেখিব পাৰা মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হয় তাৰ আগতে তোমালোকে কিন্তু লেখকৰ পৰিচয় কিন্তু তোমালোকে চাব লাগিব কাৰণ তোমালোকে সকলোৱে গম পোৱা তোমালোকে যদি আগৰ বছৰ প্ৰশ্ন কাকত চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কিন্তু 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন বহুত আহে আৰু তোমালোকে স্পেশালি গুটেখিনি চাবাই তাৰ পিছত তাৰ উপৰিও তোমালোকে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক তাৰ পিছত বুৰঞ্জীমূলক নাটক তাৰ পিছত উপন্যাস তাৰ পিছত চুটি গল্প সাধুকথা শস্য ব্যংগৰ ৰচনা জীবনী আত্মজীবনী আৰু তত্ত্বমূলক গ্ৰন্থ এইগিটা তোমালোকে প্ৰতিটোৰ কিন্তু দুটাকে নাম কিন্তু মনত ৰাখিব লাগিব কাৰণ তোমালোকে যদি চোৱা আগৰ বছৰত কিন্তু 2 নম্বৰৰ কাৰণে তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱা ধেমেলীয়া নাটক দুখনৰ নাম লিখা এনেকে প্ৰশ্ন কিন্তু আহি থাকে তাৰ পিছত যদি আমি ক'বলৈ যাওঁ এই চেপ্টাৰটো তোমালোকে কঠিন শব্দ অৰ্থখিনিও চাব লাগিব কাৰণ অলৰেডি মাথাপুট এই শব্দটো কিন্তু আগৰ বছৰত বহুবাৰ দুবাৰ মান ৰিপিট হৈ গৈছে তো তোমালোকে গুটেকিটা কঠিন শব্দৰ অৰ্থবোৰ তোমালোকে কিন্তু চাই থৈ দিবা কাৰণ পৰীক্ষাত এটা হলেও তোমালোকৰ এই চেপ্টাৰটোৰ পৰা শব্দ অৰ্থ আহিব পাঠটোৰ কমন প্ৰশ্ন উত্তৰ ক'বলৈ গলে তোমালোকে ক নম্বৰ যি আছে অতি চমু প্ৰশ্ন উত্তৰ তো গুটেকিটাই তোমালোকে চাবা আৰু যিকিটা তোমালোকে চোৱা চিন দি আছে এইকিটা কিন্তু প্ৰতি আগৰ বছৰত বাৰে ৰিপিট হৈ যোৱা প্ৰশ্ন হয় আৰু আমি 2 নম্বৰীয়া বা 3 নম্বৰীয়া প্ৰশ্ন যদি চাব যাও তেতিয়া হলে তোমালোকে 2 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তো তোমালোকে 2 নম্বৰটো মাৰ্ক কৰি লোৱা কাৰণ 2 নম্বৰটো কিন্তু বহুতবাৰ ৰিপিট হৈছে তাৰ পিছত তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ তো এই চাৰিটা তোমালোকে 2 নম্বৰীয়া বা 3 নম্বৰীয়া কাৰণে এই চাৰিটা প্ৰশ্ন তোমালোকে চাই থৈ দিবা এই চাৰিটা প্ৰশ্ন কিন্তু বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গলে দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 1 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই তিনটা তোমালোকে প্ৰশ্ন চাবা কাৰণ এই তিনটা প্ৰশ্ন আগতো ৰিপিট হৈছে আৰু বাৰে ৰিপিট হৈ থাকে আৰু 3 নম্বৰ প্ৰশ্নৰ কথা ক'ব গলে কিন্তু 3 নম্বৰ প্ৰশ্নত হা হু কোন আছিল এই প্ৰশ্নটো কিন্তু তোমালোকৰ 1 নম্বৰৰ কাৰণে বাৰে আহি থাকে তো এই প্ৰশ্নটো তোমালোকে 1 নম্বৰৰ কাৰণে চাই থৈ দিবা আৰু বন্ধুসকল কেৱল এইগিটা প্ৰশ্ন তোমালোকে চালে নহব বা কবি পৰিচয় চালা হৈ গল তোমালোকে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন কমন পৰিব কিন্তু তাৰ উপৰি যি লাষ্টত দিয়া আছে পেজ নম্বৰ 26ত দিয়া আছে তোমালোকে চোৱা উপৰেঞ্চি তথ্য ইয়াৰ এইখিনি কিন্তু তোমালোকে ভালকে পঢ়িব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুতখিনি 2 নম্বৰীয়া আৰু 1 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় নেক্সট চেপ্টাৰটো হৈছে মগনিয়াৰ এটো হৈছে যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা তো মগনিয়াৰ এই চেপ্টাৰটো কি চাব লাগিব তাৰ আগতে কৈ দিও যদিহে তোমালোকে বিচৰা প্ৰতিটো চেপ্টাৰৰ ভিতৰুৱা ইম্পৰ্টেন্ট প্ৰশ্নটোৰ যিবোৰ পৰীক্ষাত বাৰে ৰিপিট হৈ থাকে আৰু এই বছৰ অহাৰ সম্ভাৱনা আছে যদিহে বনাব লাগে তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা আমি নেক্সট ভিডিও এটা তাৰ ওপৰত আমি বনাম তো মগনিয়াৰ চেপ্টাৰটোৰ যদি কথা ক'বলৈ যাও তোমালোকে অবভিয়াসলি লেখকৰ পৰিচয়খিনি চাবা কাৰণ যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে বহুখিনি প্ৰশ্ন অহা দেখা যায় তাৰ পিছত এই চেপ্টাৰটো তোমালোকে কঠিন শব্দ গিটা তোমালোকে তিনটা আছে এই তিনটা তোমালোকে চাই থৈ দিবা কাৰণ তোমালোকৰ উলমাল এই শব্দটো কিন্তু আগৰ বছৰ বাৰে ৰিপিট হৈ থাকে তো আৰু বাকি দুটা কিন্তু এই দুটাও তোমালোকৰ অহাৰ সম্ভাৱনা বেছি আছে আৰু যদি আমি আৰ্হি প্ৰশ্ন অতি চমু প্ৰশ্নবোৰ ক'বলৈ যাওতে গুটেকিটাই তোমালোকে 1 পৰা 5ৰ ভিতৰত গুটেকিটাই প্ৰশ্ন বাৰে ৰিপিট হৈছে আৰু চিন দিয়া আছে তোমালোকে চাব পাৰা এইবোৰ গুটেবোৰ আগৰ বছৰ বাৰে ৰিপিট হোৱা আৰু বিভিন্ন ডিস্ট্ৰিক্টত হৈ যোৱা কোৱেশ্চন পেপাৰতো কিন্তু বাৰে আহি গৈছিল এই প্ৰশ্নকিটা তাৰপিছত আমি 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কমন প্ৰশ্ন তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই চাৰিটা প্ৰশ্ন তোমালোকে বেছিকে চাবা কাৰণ এই চাৰিটা প্ৰশ্ন বাৰে ৰিপিট হৈ থাকে তাৰ পিছত যদি আমি দীঘল প্ৰশ্ন ক'ব যাও 4 বা 5 নম্বৰৰ সেইকিটা তোমালোকে হল আৰু দীঘলীয়া প্ৰশ্ন তোমালোকে 3 নম্বৰ আৰু 4 নম্বৰটো তোমালোকে চাবা কাৰণ এই 3 নম্বৰ 4 নম্বৰটো কিন্তু অতিকৈ ইম্পৰ্টেন্ট আৰু বাৰে ৰিপিট হৈ থাকে আৰু 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা মগনিয়াৰ পাঠ্য কৰ পৰা সংগ্ৰহ কৰা হৈছে এই প্ৰশ্নটো কিন্তু 1 নম্বৰৰ কাৰণে আহে আৰু যি পাঠ্যৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা এটো কিন্তু 5 নম্বৰৰ কাৰণে দীঘলীয়া প্ৰশ্নত আহে তো তোমালোকে এই গুটে প্ৰশ্নটো 4 নম্বৰটো চাই থৈ দিবা কাৰণ তোমালোকৰ 1 নম্বৰীয়া আৰু 5 নম্বৰৰ কাৰণে তোমালোকৰ হৈ যাব তাৰ পিছতো কিন্তু
উপৰেঞ্চি যিমানবোৰ তথ্য আছে এই গোটেইবোৰ তোমালোকে চাই থৈ দিবা যেনে তোমালোকে চোৱা ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দা বিগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য আছে তোমালোকৰ প্ৰশ্ন আগৰ বছৰত আহিছিল যে মগনিয়াৰ কবিতাটো কথা কবিতাটিৰ সাদৃশ্য কোনটো কথা কবিতাৰ লগত আছে তোমালোকৰ ইয়াতে প্ৰশ্ন নাই কিন্তু তোমালোকৰ এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে এছএছ ফাইনেলত তোমালোকে যদি আগৰ বছৰ প্ৰশ্নবোৰ চোৱা তেতিয়া তোমালোকে চোৱা এই প্ৰশ্নটোৰ যোনটো প্ৰশ্ন আছে সেইটো এইখিনিৰ পৰাই দিয়া হয় উপৰেঞ্চি তথ্যৰ পৰাই দিয়া হয় আৰু গোটেই উপৰেঞ্চি তথ্যখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট চেপ্টাৰটো হৈছে আনন্দৰাম বৰুৱা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ বিষয়ে ভালকে তোমালোকে চাবা আৰু এই লেখক পৰিচয়খিনি ভালকে তোমালোকে চাব লাগিব কাৰণ ইয়াৰ পৰা বহুত 1 নম্বৰীয়া শৰ্ট কুৱেশ্যন আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰ অহা দেখা যায় তাৰপিছত যদি আমি ক'বলৈ যাওঁ যে শব্দ অৰ্থ এই চেপ্টাৰটোৰ পৰা কিন্তু শব্দ অৰ্থ আহে তোমালোকে চাব পাৰা প্ৰকৃষ্ট আৰু অনিয়াউনি এই দুটা শব্দৰ অৰ্থ কিন্তু আগৰ বছৰত বহুবাৰ ৰিপিট হৈছে আৰু তাৰ কাৰণে তোমালোকে গোটেইকেইটা শব্দ অৰ্থ চাই থৈ দিবা মনত ৰাখিব লাগিব তাৰপিছত যদি আমি 1 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ 1 নম্বৰীয়া প্ৰশ্ন ক'বলৈ গ'লে তোমালোকে গোটেইবোৰটো চাবাই কিন্তু মেইন ইম্পৰ্টেণ্ট যদি ক'বলৈ যাওঁ 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা প্ৰশ্ন কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এই চেপ্টাৰটোৰ কিন্তু ভিতৰুৱা প্ৰশ্ন বহুত কেইটামান আহে আৰু 6 নম্বৰ যদি চমু প্ৰশ্ন 2 বা 3 নম্বৰৰ কাৰণে ক'বলৈ যাওঁ গোটেইবোৰে চাবা কিন্তু বেছিকে তোমালোকে এই তিনিটা প্ৰশ্ন কিন্তু একেবাৰে মিছ নকৰিবা এৰি নিদিবা ভালধৰণে চাবা কাৰণ এই তিনিটা প্ৰশ্ন কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰীয়া প্ৰশ্নটো দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা প্ৰশ্ন বেছিকে চাবা গোটেইবোৰে চাবা মই কোৱা নাই যে বাকিবোৰ চাব নালাগে গোটেইবোৰে চাবা কিন্তু এই তিনিটা প্ৰশ্ন কিন্তু তোমালোকে বেছিকে চাবা কাৰণ এই তিনিটা প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে আৰু প্ৰতিটো জিলাতে কিন্তু প্ৰশ্ন কাকতত এই তিনিটা প্ৰশ্ন দেখা যায় তাৰোপৰি তোমালোকে আনন্দৰাম বৰুৱা এই চেপ্টাৰটোৰ কিন্তু উপৰিঞ্চি তথ্যবোৰ বেছি ভালকে পঢ়িবা কাৰণ ইয়াতে বহুত কিটা প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন কিন্তু 1 নম্বৰীয়া 2 নম্বৰীয়া হিচাপে আহি থাকে আৰু যিবোৰ প্ৰশ্ন তোমালোকৰ এই চেপ্টাৰটোৰ কুৱেশ্যন এনসাৰখিনি দিয়া নাই কিন্তু বহুত আহি থাকে ইয়াৰ পৰা ওকে নেক্সট চেপ্টাৰটো হৈছে হস্তি বিদ্যাৰ্ণ পুথি আৰু এই চেপ্টাৰটোৰ লেখক হৈছে ডক্টৰ চন্দ্ৰকুমাৰ ভূঞা তো তোমালোকে ডক্টৰ চন্দ্ৰকুমাৰ ভূঞাৰ বিষয়ে যিমানবোৰ তেওঁৰ কবি লেখক পৰিচয়টো আছে লেখক পৰিচয়টো কিন্তু ভালকে পঢ়িব লাগিব প্ৰতিটো চেপ্টাৰৰে তোমালোকে জানি ল'বা কাৰণ লেখক পৰিচয়ৰ পৰা কিন্তু বহুতখিনি প্ৰশ্ন অহা দেখা যায় তেওঁ ৰচনা কৰা কবিতা তেওঁ ৰচনা কৰা গীত তাৰপিছত যদি ক'বলৈ যাওঁ কঠিন শব্দৰ অৰ্থ বা শব্দ অৰ্থ যি পৰীক্ষাত আহে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কিন্তু এতিয়ালৈ শব্দ অৰ্থ অহা নাই কিন্তু হলেও হয়তো এই বছৰ আহিব পাৰে তো তাৰ কাৰণে তোমালোকে গোটেই শব্দ অৰ্থবোৰ কিন্তু ভালকে চাই যাবা কাৰণ যিকোনো হয়তো তোমালোকৰ এই বছৰ দি দিব পাৰে এই চেপ্টাৰটোৰ পৰা এই চেপ্টাৰটোৰ অতি চমু প্ৰশ্ন ক'বলৈ গ'লে তোমালোকৰ 1 নম্বৰীয়া কাৰণে গোটেইকেইটাই চাবা কাৰণ গোটেইকেইটাই তোমালোকৰ পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে তো পিছফালে আছে বাকিখিনি তোমালোকে চাব পাৰা 1 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন আছে তোমালোকে গোটেইখিনি কিন্তু চাই থৈ দিবা কাৰণ গোটেইখিনি পৰীক্ষাত আগৰ বছৰ বাৰে বাৰে ৰিপিট হৈছিল আৰু 2 নম্বৰ আৰু 3 নম্বৰৰ কাৰণে তোমালোকে গোটেইখিনি চাই থৈ দিবা তোমালোকে চোৱা চিন দিয়া আছে মানে আগৰ বছৰটো ৰিপিট হৈছিল আৰু তোমালোকৰ বিভিন্ন জিলাৰ প্ৰশ্ন কাকততো কিন্তু এই প্ৰশ্নবোৰ বাৰে বাৰে ৰিপিট হৈ থাকে তাৰপিছত দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে দীঘলীয়া প্ৰশ্নটোৰ কথা মই কৈ দিওঁ যে এই চেপ্টাৰটোৰ কিন্তু দীঘলীয়া যিমানবোৰ প্ৰশ্ন আছে সেইবোৰ কিন্তু ভিতৰুৱা প্ৰশ্ন বেছিকে দিয়া হয় তোমালোকৰ এই কিতাপত থকা প্ৰশ্নবোৰ দিয়া ইমান নহয় কিন্তু দিয়া নহলেও তোমালোকৰ 3 নম্বৰ আৰু 5 নম্বৰটো ইম্পৰ্টেণ্ট কাৰণ 3 নম্বৰ আৰু 5 নম্বৰটো আগৰ বছৰতো ৰিপিট হৈছিল কিন্তু বহুবাৰ ৰিপিট হৈ গৈছে তাৰ উপৰি কিন্তু তোমালোকে বাকি প্ৰশ্নবোৰো চাবা কিন্তু 3 নম্বৰ আৰু 5 নম্বৰটো তোমালোকৰ কাৰণে কিন্তু কমন আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰ লগতে তোমালোকে এই পাৰ্টটোৰ উপৰিঞ্চি যিমানবোৰ তথ্য আছে এই তথ্যখিনি তোমালোকে চাবা তোমালোকে চোৱা ইয়াতে উল্লেখযোগ্য যে 1938 চনত প্ৰকাশ হোৱা জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক আছিল ৰঘুনাথ চৌধুৰী তেতিয়া তোমালোকে এনেকে প্ৰশ্ন আহি যায় 1 নম্বৰ ইয়াতে জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল তেতিয়া তোমালোকে এনসাৰটো লিখিব লাগিব ৰঘুনাথ চৌধুৰী তো তোমালোকে গম পালা যে উপৰিঞ্চি তথ্য এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ পৰা 1 নম্বৰীয়া আৰু 2 নম্বৰৰ প্ৰশ্নবোৰ কিন্তু বহুত অহা দেখা যায় নেক্সট চেপ্টাৰ সেইটো হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য আৰু এই যোনটো চেপ্টাৰ আছে লিখক হৈছে তীৰ্থনাথ শৰ্মা আৰু তোমালোকে যদি চোৱা তীৰ্থনাথ শৰ্মাৰ বিষয়ে কিন্তু বহুত প্ৰশ্ন আহে তেওঁৰ ওপৰত তো তাৰ কাৰণে তোমালোকে লেখক পৰিচয়টো ভাল ধৰণে চাব লাগিব আৰু তেওঁৰ বিষয়ে যিমানবোৰ তেওঁ গ্ৰন্থ আছে সেই কাব্য আছে সেই কাব্যবোৰৰ কিন্তু নামবোৰ তোমালোকে মনত ৰাখিব লাগিব আৰু তোমালোকক কৈ দিওঁ এই চেপ্টাৰটোৰ পৰা কিন্তু শব্দ অৰ্থ বহুত অহা দেখা যায় তোমালোকে চাব পাৰা বৈৰাগ্য আৰু শ্ৰেয় এই দুটা শব্দ অৰ্থ কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে আৰু গোটেইকেইটাই তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট তো তোমালোকে এই চেপ্টাৰটোৰ শব্দ অৰ্থখিনি কিন্তু একেবাৰে মিছ নকৰিবা প্ৰতিটো শব্দ অৰ্থ তোমালোকে জানিব লাগিব এই চেপ্টাৰটো যদি আমি কমন প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ কথা ক'বলৈ যাওঁ সেইকেইটা কিন্তু তোমালোকে চোৱা 1 নম্বৰৰ যিমানবোৰ প্ৰশ্ন আছে গোটেইকেইটা কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকে চাব পাৰা
প্ৰতিটো চিন দিয়া আছে মানে আগৰ বছৰৰ বাৰে বাৰে ৰিপিট হৈ যোৱা প্ৰশ্ন আৰু 2 বা 3 নম্বৰীয়া প্ৰশ্ন অলমোষ্ট গোটেইখিনিয়ে তোমালোকৰ আগৰ বছৰত ৰিপিট হৈ গৈছে তো আৰু বাৰে বাৰে ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন কিন্তু ৰিপিট হৈ থাকে এই চেপ্টাৰটোৰ আৰু দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এই তিনটা প্ৰশ্ন তোমালোকে বেছিকে চাবা কাৰণ এই তিনটা প্ৰশ্ন তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু কমন আৰু এই তিনটা প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে তাৰ উপৰি কিন্তু মই তোমালোকক কৈ দিওঁ যে এই চেপ্টাৰটোৰ পৰা প্ৰসংগত সংগতি ব্যাখ্যা কৰা বহুত আহি থাকে আৰু প্ৰসংগত সংগতি লগা ব্যাখ্যা কৰা যিমানবোৰ দিয়ে গোটেইবোৰ কিন্তু এই পাৰ্টটোৰ ভিতৰৰ পৰা দিয়ে আৰু ইয়াৰ ওপৰত আমি এটা ভিডিঅ' বনাম য'ত আমি কেৱল প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰা কি আহে আৰু আগৰ বছৰত কি আহিছিল গোটেইখিনি আমি আলোচনা কৰিম আৰু তাত আমি এই চেপ্টাৰটোৰ যিমানবোৰ প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰা এই কমন আছে ইম্পৰ্টেন্ট আছে সকলোবোৰ তাত আমি আলোচনা কৰিম তাৰ উপৰি তোমালোকে এই চেপ্টাৰটোৰ উপৰিঞ্চি তথ্য যিমানবোৰ আছে এইখিনি তোমালোকে ভাল ধৰণে চাবা কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুখিনি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰ অহা দেখা যায় নেক্সট চেপ্টাৰটো হৈছে চিঠি আৰু চিঠিৰ লিখক হৈছে শিলভট্ট আৰু শিলভট্টৰ বিষয়ে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া বহুতকেইটা প্ৰশ্ন অহা দেখা যায় তো তাৰ কাৰণে তোমালোকে লেখক পৰিচয় শিলভট্টৰ বিষয়ে ভালকে তোমালোকে পঢ়িব লাগিব আৰু গোটেইখিনি তোমালোকে জানিব লাগিব তো লেখক পৰিচয়খিনি তোমালোকে ধুনীয়াকে গোটেইখিনি তোমালোকে পঢ়িবা আৰু আমিও ভিডিঅ' বনাম যাতে ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ যিমানবোৰ আছে ভিতৰুৱা প্ৰশ্ন উত্তৰবোৰ সেইবোৰ যেনেকে লেখক পৰিচয়ৰ পৰা কি আহে তাৰ ওপৰত এটা ভিডিঅ' বনাই ধুনীয়াকে জনাবলৈ চেষ্টা কৰিম আৰু এই চেপ্টাৰটো চিঠিৰ পৰা কিন্তু এতিয়ালৈ তোমালোকৰ শব্দ অৰ্থ অহা দেখা যোৱা নাই কিন্তু হলেও তোমালোকে গোটেই শব্দ অৰ্থখিনি চাই থবা কাৰণ হয়তো এই বছৰ আহি যাব পাৰে কাৰণ কোৱা নাযায় এই বছৰ হয়তো তোমালোকৰ শব্দ অৰ্থ এইটো চেপ্টাৰৰ পৰা দি দিব পাৰে ইম্পৰ্টেন্ট কুৱেশ্যনৰ কথা ক'বলৈ গ'লে তোমালোকৰ যি 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আছে গোটেইকেইটাই চাবা কিন্তু তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 5 নম্বৰ এই তিনটা প্ৰশ্ন কিন্তু বেছিকে চাবা কাৰণ এই তিনটা প্ৰশ্ন আগৰ বছৰতো ৰিপিট হৈছিল আৰু বাৰে বাৰে ৰিপিট হৈ থাকে 1 নম্বৰ কাৰণে মানে এইকেইটা প্ৰশ্ন কমন হয় আৰু 2 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা প্ৰশ্ন বেছিকে চাবা তাৰ লগতে তোমালোক 3 নম্বৰ প্ৰশ্নটোও তোমালোকে চাই থবা কাৰণ 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আৰু 5 নম্বৰটো ওকে তাৰপিছত যদি আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ দীঘলীয়া প্ৰশ্ন তোমালোকে চোৱা 1 নম্বৰ আৰু 5 নম্বৰ এই দুটা প্ৰশ্ন তোমালোকৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট আৰু কমন হয় বাকি প্ৰশ্নকেইটাও চাবা কিন্তু এই দুটা তোমালোকে একেবাৰে মিছ নকৰিবা মানে এৰি নিদিবা কাৰণ এই দুটা কিন্তু প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ইয়াৰ এই চেপ্টাৰটোৰ পৰা কিন্তু ভিতৰুৱা প্ৰশ্ন বহুত আহে আগন্তুক দিনতো আমি প্ৰতিটো চেপ্টাৰৰ ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে যিবোৰ পৰীক্ষাত আহিছে বা আহি থাকে তাৰ ওপৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু তাত আমি উত্তৰসমূহ আলোচনা কৰিম তাৰোপৰি তোমালোকে এই চিঠি চেপ্টাৰটো উপৰিঞ্চি যিমানবোৰ তথ্য আছে এই তথ্যখিনি তোমালোকে ভাল ধৰণে পঢ়িবা কাৰণ ইয়াৰ পৰা বহুখিনি প্ৰশ্ন অহা তোমালোকৰ দেখা যায় নেক্সট 7 নম্বৰ চেপ্টাৰটো হৈছে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা উৎপল দত্ত আৰু তোমালোকে এই চেপ্টাৰটোৰো তোমালোকে কবি পৰিচয়টো ভাল ধৰণে জানিব লাগিব উৎপল দত্তৰ বিষয়ে কিন্তু বহুতকেইটা 1 নম্বৰীয়া প্ৰশ্ন বেছিভাগ অহা দেখা যায় 1 নম্বৰীয়া নাইবা 2 নম্বৰীয়া অহা দেখা যায় তো তোমালোকে কবি পৰিচয়টো ভাল ধৰণে চাব লাগিব জন্ম এইকেইটা চাব লাগিব তেওঁ লিখা কিতাপসমূহ বা তেওঁ লিখা গীতসমূহ এইবোৰ গোটেইখিনি তোমালোকে চাব লাগিব আৰু এই চেপ্টাৰটোৰ পৰা কিন্তু শব্দ অৰ্থও অহা দেখা যায় যেনেকে থ্ৰিলাৰ এই শব্দটো কিন্তু বহুতবাৰ শব্দৰ অৰ্থ লিখিব বহুতবাৰ আহিছিল তাৰ লগতে তোমালোকে কিন্তু বাকিবোৰো চাই ল'বা আৰু এইখিনিতে তোমালোকক কৈ দিওঁ এই চেপ্টাৰটোৰ পৰা কিন্তু ভিতৰুৱা প্ৰশ্ন উত্তৰ বেছি আহে বহুত বেছি আহে ভিতৰুৱা প্ৰশ্ন উত্তৰ মানে এই চেপ্টাৰত যিমানবোৰ পাঠটোৰ আৰ্হি প্ৰশ্ন দিয়া আছে ন তাৰ পৰা যিমানখিনি আহে তাতকৈ বেছি কিন্তু ভিতৰুৱা প্ৰশ্ন বহুত বেছি অহা দেখা যায় আৰু ইয়াৰ ওপৰত এই চেপ্টাৰটোৰ ওপৰত আমাৰ ভিডিঅ' আহিব তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া ভিডিঅ' আহিব আৰু তাৰ নটিফিকেশনবোৰ তাৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ডেসক্ৰিপচনত এটা WhatsApp চেনেলৰ লিংক আছে সেই WhatsApp চেনেলটো তোমালোকে সকলোৱে জয়েন হৈ থাকিবা তো যদি আমি কমন প্ৰশ্নৰ কথা ক'বলৈ যাওঁ ইয়াৰ পৰা আমি তোমালোকে চোৱা 1 নম্বৰৰ গোটেইকেইটাই চাবা কিন্তু তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই তিনটা প্ৰশ্ন কিন্তু একেবাৰে মিছ নকৰিবা কাৰণ এই তিনটা প্ৰশ্ন কিন্তু বহুতবাৰ ৰিপিট হৈছে তাৰ পিছত সমূহ প্ৰশ্ন 2 আৰু 3 নম্বৰৰ প্ৰশ্ন ক'বলৈ গ'লে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই তিনটা প্ৰশ্ন কিন্তু তোমালোকে চাবা কাৰণ এই তিনটা প্ৰশ্ন কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত যদি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ এই চেপ্টাৰটোৰ পৰা কিন্তু দীঘলীয়া প্ৰশ্ন বহুত অহা দেখা যায় তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এইকেইটা প্ৰশ্ন কিন্তু একেবাৰে মিছ নকৰিবা ওকে আৰু তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেন্ট অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা তোমালোকে সকলোৱে গম পোৱা বৰ্তমান সময়ত আমাৰ ভূপেন হাজৰিকাৰ নামটো অকমান মানে হেৰি বেছি চলি আছে কাৰণ তেওঁৰ 100 বৰ্ষ হেৰি আমাৰ উদযাপন হৈ আছে তো তাৰ কাৰণে এই বছৰ কিন্তু ভূপেন হাজৰিকাৰ ৰিলেটেড প্ৰশ্নও আহিব আৰু তোমালোকে কিন্তু তোমালোকে ৰচনাটো কিন্তু ডক্টৰ ভূপেন হাজৰিকা বিষয়ে কিন্তু চাই থৈ দিবা
তাৰ লগতে তোমালোকক মই বাৰে বাৰে কৈছো প্ৰতিটো চেপ্টাৰ কিন্তু উপৰিঞ্চি তথ্যখিনি তোমালোকে ভাল ধৰণে পঢ়িবা কাৰণ ইয়াতে বহুত প্ৰশ্ন আহে বহুত প্ৰশ্ন এই ইয়াৰ পৰাও তোমালোকৰ অহা দেখা যায় বেছিকে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়াবোৰ নেক্সট চেপ্টাৰটো হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো এই চেপ্টাৰটোৰ লিখক হৈছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী আৰু তোমালোকে দীনেশ চন্দ্ৰ গোস্বামীৰ লেখক পৰিচয়টো তেওঁৰ বিষয়ে কিন্তু ভালকে চাবা কাৰণ তেওঁৰ বিষয়ে কিন্তু বহুত প্ৰশ্ন আহে আৰু তেওঁ লিখা বিভিন্ন ধৰণৰ সাইন্টিফিক কিতাপবোৰৰ নাম কিন্তু আহে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন কিন্তু ইয়াৰ পৰা অহা দেখা যায় আমিও ইম্পৰ্টেন্ট ভিডিঅ' বা ইম্পৰ্টেন্ট ভিতৰুৱা প্ৰশ্নোত্তৰ ভিডিঅ' হিচাপে আমি বনাবলৈ চেষ্টা কৰিম আৰু এই চেপ্টাৰটোৰ কঠিন শব্দ অথবা মানে শব্দ অৰ্থ ক'বলৈ গ'লে দুটাই আছে এই দুটা কিন্তু বহুতবাৰ ৰিপিট হৈ গৈছে তোমালোকে চাব পাৰা উপকল্প আৰু আকুৰগোজ এই দুটা কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এই দুটা তোমালোকে জানিব লাগিব তোমালোকৰ শব্দ অৰ্থখিনি দিয়াই আছে তো তোমালোকে ভাল ধৰণে চাবা তাৰপিছত যদি আমি 1 নম্বৰীয়া প্ৰশ্ন আৰ্হি প্ৰশ্নৰ কথা ক'বলৈ যাওঁ 1 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰ লগতে 2 নম্বৰ আৰু 5 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট 1 নম্বৰীয়া কাৰণে আৰু তোমালোকক কৈ দিওঁ যে 2 নম্বৰ প্ৰশ্নটো আছে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ এই প্ৰশ্নটো 1 নম্বৰীয়াটো আহিব পাৰে আৰু 2 নম্বৰীয়াটো আহিব পাৰে 1 নম্বৰীয়াত আহিলে তোমালোকে ডাইৰেক্ট 1 নম্বৰৰ কাৰণে লিখিবা সৰুকে লিখি দিবা আৰু যদি 2 নম্বৰৰ কাৰণে আহে তেতিয়া তোমালোকে অকমান বহলাই লিখি দিবা ওকে তাৰপিছত আমি 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কমন ইম্পৰ্টেন্ট কোৱেশ্চন ক'বলৈ গ'লে তোমালোকে 1 নম্বৰ আৰু 5 নম্বৰটো চাবা বাকিকেইটাও চাবা কিন্তু তোমালোকে 1 নম্বৰ আৰু 5 নম্বৰ এই দুটা প্ৰশ্ন কিন্তু আগৰ বছৰ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় তাৰপিছত যদি আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ দীঘলীয়া প্ৰশ্নত কিন্তু তোমালোকে চাব পাৰা তোমালোকৰ কাৰণে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো ইম্পৰ্টেন্ট কিন্তু ইয়াতে তোমালোকে ভাল ধৰণে চাই ল'বা যে 1 নম্বৰীয়া প্ৰশ্নটো আছে এই প্ৰশ্নটো কিন্তু তোমালোকৰ বেছিভাগ প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰাতহে দিয়া হয় এই প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নটো আৰু তাৰ পিছত 4 নম্বৰ যি প্ৰশ্নটো আছে প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰা এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট আৰু প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰা যেতিয়া আমি নেক্সট ভিডিঅ' এটা বনাম য'ত আমি প্ৰসংগত সংগতি লগাই ব্যাখ্যা কৰা ইম্পৰ্টেন্ট প্ৰশ্নবোৰ আলোচনা কৰিম তাত আমি উত্তৰসমূহ দি দিম আৰু তেতিয়া তোমালোকে এই দুইটাৰ উত্তৰসমূহ অতি সহজত পাই যাবা আৰু তোমালোকক কৈ দিওঁ এই চেপ্টাৰটোৰ পৰা কিন্তু ভিতৰৰ প্ৰশ্ন বহুত আহে তাৰ কাৰণে তোমালোকে যিমানবোৰ উপৰিঞ্চি তথ্য আছে এই তথ্যবোৰ তোমালোকে এই গোটেইখিনি পঢ়িবা কাৰণ ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া বহুত কমন প্ৰশ্ন উত্তৰ অহা দেখা যায় তো আমি যিমানবোৰ তোমালোকৰ গদ্য অংশ আছিল গদ্য অংশ যিমানকেইটা চেপ্টাৰ আহিব গোটেইকেইটা আমি আলোচনা কৰিলো তোমালোকে চাব পাৰা গোটেইখিনি আমি আলোচনা কৰিলো আৰু গোটেইখিনি তোমালোকক দেখাই দিলো যে তোমালোকে কোনকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু তোমালোকে কি পঢ়িব লাগিব যাতে তোমালোকে ভাল নম্বৰ পাব বিচাৰা আৰু আমি নেক্সট ভিডিঅ' এটা বনাম নেক্সট ভিডিঅ'ত আমি তোমালোকৰ যি গুড 2 আছে নিৰ্বাচিত কবিতা তোমালোকৰ 8টা আছে 8টা আহিব এই 8টাৰ আমি কি চাব লাগিব আৰু কোনকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম তাজিলৈ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা যদি কিবা ভুল হৈছে তেনেহলে কমেন্ট কৰি জনাবা আৰু নাইবা তোমালোকক কেনেকৈ আৰু কি হেল্প কৰিব লাগিব কেনেকুৱা প্ৰশ্ন লাগে গোটেইখিনি তোমালোকে কমেন্ট কৰি জনাব পাৰিবা আৰু এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱী নাইবা তোমালোকৰ যিসকলে চিনাকি আছে যিসকলে এবাৰ এছএছ দিবলৈ গৈ আছে প্ৰত্যেকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তাজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই